ইয়াৰ পিছত আমি আমাৰ এইবাৰৰ বাৰেৰহণীয়া নৃত্য দলৰ পৰিৱেশনলৈ আগবাঢ়িছোঁ। অসমত বিভিন্ন সময়ত বিশিষ্ট শিল্পীসকলে তেওঁলোকৰ সংগীত কলা কৃষ্টিৰ জৰিয়তে অসমৰ সাংস্কৃতিক ভেটি উন্নত কৰি থৈ গৈছে। তাৰ মাজত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকা ইত্যাদিৰ নাম উল্লেখযোগ্য। এওঁলোকক সুঁৱৰি আৰু শ্ৰদ্ধা যাচি আমাৰ বাৰেৰহণীয়া নৃত্য দলে প্ৰস্তুত কৰি তুলিছে এক সুন্দৰ নৃত্য পৰিৱেশন। মই তেওঁলোকক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। শিল্পীময় তিনিও কালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যত আদিতে যাত্ৰা কৰি অনাদিলে যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ মই পিন্ধো বিশ্ববেশ নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ ৰূপ কোঁৱৰৰ সুমা পৰশতে লাজু কি কৰি মৰহি যায়
সাকি রে পুতি নিখারে তরার সাকি রে হলিতায় ডালি নিজানাতে চলি হলিতায় ডালি নিজানাতে চলি ঘিমিকি ঘিমিকি ঘিন কজিলিকে মেলানি মাগিলে ওয়ু খা ওয়ু খা ওয়ু খাও ও কুরুয়া পাতা হে ও জুর কই বলিলে ও কুরুয়া পাতা হে ও জুর কই বলিলে ও মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ সুদূৰ কন্যকুব্জৰে পৰা 12 ভূঞা আহিছিলে কেই বংশতে শংকৰ দেউ ইয়াতে জনমিলে মৰুৰ দেশৰে আজান ফকীৰে মধুৰ জিকিৰ ৰচিলে দিল্লীৰ দিলৱাৰে আহি হস্তি পুথি আঁকিলে পঞ্চ নদীৰ তেগ বাহাদুৰে ধৰ্মৰ সেতু গঢ়িলে সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ স্বতঃস্ফূৰ্ত মহাবাহু ব্ৰহ্মপুত্ৰ মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি এই চমকৰ ভমক লাগি দহি মৰে মন্ত্ৰী মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি পূর্ণিমারে একা করে জন্তি পুহানি কোথা বানু মেলিলে হাত খনি অবনা কোথা বানু মেলিলে হাত খনি অমনা হাত নেমেলো আনিবলৈ দূৰ আকাশৰ মণিটি হাত নেমেলো আনিবলৈ দূৰ আকাশৰ মণিটি মোৰ মন হাকুটি লগাই পাৰিম সেই পূৰ্ণিমাৰ জন্তি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি কতিয়া জোৰে ও
নৃত্যৰ অনুষ্ঠানটো চাই খুব ভাল লাগিল নহয়নে? খুব সুন্দৰকৈ নৃত্যানুষ্ঠান পৰিৱেশন কৰিলে সকলোৱে। সঁচাকৈ কিন্তু মানিব লাগিব, তেওঁলোকে বিহু নাচৰ পৰা আৰম্ভ কৰি আধুনিক নৃত্যৰ পৰা আৰম্ভ কৰি একো বাদ দিয়া নাই, সকলো সামৰি লৈছে। চাই খুব ভাল লাগিলে এই বাৰেৰহণীয়া নৃত্যৰ অনুষ্ঠানটো।